Okay, so first of all, preamble hoy ki? Preamble is nothing but that portion of the constitution which contain the basic things of the whole constitution. যেতিয়া আমি এখন বুক পঢ়োঁ, নৰ্মেল যেতিয়া আমি এখন বুক চাওঁ, বুকৰ ফাৰ্ষ্ট পেজটোত কি থাকে, ফাৰ্ষ্ট পৰ্চনটোত কি থাকে, যে গোটেই বুকখনৰ ভিতৰত কোনটো পেজত কি আছে তাৰ এটা ডিটেইল পৰ্চন থাকে। সেই বুকখনৰ সেই যিটো ডিটেইল পৰ্চন, তাক আমি বুকখনৰ সেই পৰ্চনটো কোৱা হয় সূচীপাত, আৰু ইংলিছত কোৱা হয় ইণ্ডেক্স বুলি। আৰু কনষ্টিটিউশ্যনখনৰ যিটো পৰ্চন য'ত এখন বুকত সূচীপত্ৰই যিটো কাম কৰে, সেই পৰ্চনটোকে কোৱা হয় প্ৰিএম্বল। প্ৰিএম্বলক লৈ পেলাই যদি কোৱা যায়, মেইন 3টা পইণ্ট আছে। 3টা পইণ্ট মানে কি, প্ৰথম পইণ্টত এনেকুৱা ধৰণৰ যে যিটো প্ৰিএম্বল, সেই প্ৰিএম্বলটো কনষ্টিটিউশ্যনৰ পাৰ্ট হয়নে নহয়, তাকে লৈ পেলাই বহুত কিছুমান কেছ আছে। তাৰে মেইন 2টা কেছ আছে, যোনটো কেছৰ এটাই কয় হয়, এটাই কয় নহয়। এতিয়া হয় বুলি কোনে কয়, হয় বুলি কোৱাতকৈ নহয় বুলি কোৱাটো আগে আহিছিলে। যিটো বেৰুবাৰী কেছটোত কৈছিলে যে প্ৰিএম্বল ইজ নট দ্য পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন, বাট তাৰপিছত সেইটোক ৰং প্ৰুফ কৰিবলৈ আহি গ'ল কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰালা। এই কেছটোত কৈছিলে যে যিটো প্ৰিএম্বল দেট ইজ এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰালা, সেই কেছটোতে কোৱা হৈছিলে যে প্ৰিএম্বল ইজ দ্য পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। চ' ছেকেণ্ড থিংটো হৈছে যে যিটো প্ৰিএম্বলত ভাৰতবৰ্ষৰ যিখন কনষ্টিটিউশ্যন তাৰ 5টা ফিচাৰ্ছৰ কথা কৈছে। ছভৰেইন, first is the sovereign, second is the secular, third is the socialist, fourth is the democratic, fifth is the republic. Sovereign মানে সাৰ্বভৌম. It means that India is now not dependent upon any other authority. It is absolute. কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। আগতে ব্ৰিটিছসকল আছিলে, তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিছিলে। ইট মিনছ ডেট অথৰিটি আছিলে যোনে শাসন কৰিছিলে। ইণ্ডিয়া ৱাজ নট ছভৰেইন এট ডেট পইণ্ট, বাট নাও এতিয়া ছভৰেইন হয়। কোনো বাহিৰা শক্তিয়ে ভাৰতবৰ্ষক কণ্ট্ৰল কৰি থোৱা নাই। ছেকেণ্ড ইজ দ্য ছ'চিয়েলিষ্ট, যিটো মেইন পাৱাৰ, সেইটো সমাজবাদী, সকলোৰে মাজত আছে। কেইজনমান মুছলিমী মানুহৰ ওচৰত যিটো আমাৰ পাৱাৰ, সেইটো ভেষ্ট হৈ থকা নাই। ঠিক আছে, তাৰপিছত আহি গ'ল ছেকুলাৰ মানে কি, ধৰ্ম নিৰপেক্ষ। ভাৰতবৰ্ষৰ কোনোতো ধৰ্ম নাই, এখন হিন্দু কাণ্ট্ৰি নহয়, এখন খ্ৰীষ্টিয়ান কাণ্ট্ৰি নহয়, এখন মুছলিম কাণ্ট্ৰি নহয়। ইট মিনছ ডেট উই একচেপ্ট অল পিপল হু বিলংছ টু ভেৰিয়াছ ৰিলিজিয়ন। তাৰপিছত আহি গ'ল ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিক। ডেম'ক্ৰেটিক বুলি যেতিয়া কোৱা হয়, তাৰ অৰ্থটো হৈছে যে we have such kind of constitution which establishes a kind of government which has such kind of power from the will of the people of the nation. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰখনৰ ভিতৰত থকা যিসকল মানুহ আছে, সেই মানুহবিলাকৰ ইচ্ছা অনুসৰি গভৰ্ণমেণ্টখন চলে। চ' সেইটোকে কোৱা হয় ডেম'ক্ৰেচি বুলি। তাৰপিছত আহি গ'ল ৰিপাব্লিক মানে হৈছে যে যিটো পলিটিকেল ছভৰেনিটি, ৰাজনীতি মিনছ কি, যে ৰজাৰ নীতি, কিন্তু কোনজন ৰজাৰ নীতি চলিব, সেই বস্তুটো নিৰ্ভৰ কৰে পিপলছবিলাকৰ ওপৰত। পলিটিকেল ছভৰেনিটি ইজ বেছড আপন দ্য পিপলছ, বাট ষ্টেটৰ যিটো নহয় একচুৱেলি যিজন হেড, সেই হেডজন ইলেক্ট কৰে সেই পিপলবিলাকে এটা ফৰ দ্য ফিক্স টাৰ্মৰ কাৰণে। চ' দিছ ইজ দ্য মিনিং অফ 5 বেচিক কেৰেক্টাৰ্ছ of our constitution. আকৌ প্ৰিএম্বলে জাষ্টিছ দিয়ে, জাষ্টিছ ছ'চিয়েল ইকনমিক পলিটিকেল, দেন দ্য ইকুৱেলিটি আছে অফ ষ্টেটাছ এণ্ড অপৰচুনিটিজ। তাৰপিছত আছে কি কয় লিবাৰ্টি কিহৰ, এক্সপ্ৰেছন, থটছ, বিলিফ, ৱৰ্শ্বিপ এণ্ড ফেইথ। প্ৰত্যেকটো বস্তুৰ লিবাৰ্টি আছে, যিমানকেইটা কোৱা হৈছে 5টা বস্তুৰ লিবাৰ্টি আছে। ফ্ৰেটাৰ্নিটি, ভাতৃত্ববোধ মানে হৈছে কি, যে ভাইচাৰা যিটো থাকে, সেই ভাইচাৰা আছে। আৰু ডিগনিটি, ইণ্টিগ্ৰিটি এণ্ড ইউনিটি অফ দ্য নেশ্যন। এই গোটেই কথাখিনি কনচিডাৰ কৰি পেলাই 1949 26 নৱেম্বৰৰ দিনাখন এখন কনষ্টিটিউশ্যন গৃহীত হৈছিলে, মানে আৰম্ভ হৈছিলে। বস্তুটো ফ্ৰেম হৈ গ'ল, মানে লাগু নাই হোৱা, এপ্লাই নাই হোৱা, কিন্তু সেইদিনাখন ফ্ৰেম হৈ গ'ল, বনাই মেলি কমপ্লিট, মানে মেকিং প্ৰচেছটো হৈ গ'ল। তাৰপিছত এই যিটো 26 নৱেম্বৰ, এইফালে 26 জানুৱাৰী, এই মাজৰ যিখন পৰ্চন, এই পৰ্চনখনত যদি ভাৰতবৰ্ষৰ যিখন কনষ্টিটিউশ্যন সেইখন ইংলিছত লিখিছিলে, ইংলিছৰ পৰা হিন্দীলৈ কনভাৰ্ট কৰিছিলে, মানে ট্ৰান্সলেশ্যন হৈছিলে, এই 2 মাহত কমপ্লিট হৈ গৈছিলে। সেইকাৰণে 26 জানুৱাৰীৰ দিনাখন এখন 24 জানুৱাৰীৰ দিনাখন এইটো ছিগনেচাৰ কৰিছিলে, মানে চহী দিছিলে, চিল মোহৰ লগাইছিলে। আৰু 26 জানুৱাৰীৰ দিনাখন এখন আৰম্ভ হৈ গৈছিলে। তাৰপিছত 26 যিটো নৱেম্বৰ, সেইটোক নেশ্যনেল কনষ্টিটিউশ্যন ডে অৰ নেশ্যনেল ল ডে বুলিও অবজাৰ্ভ কৰা হয় ফ্ৰম 2015। আৰু এইটো ডিক্লেয়াৰ কৰিছিলে যে ফ্ৰম 2015 উই উইল অবজাৰ্ভ দিছ 26 নৱেম্বৰ এজ দ্য কনষ্টিটিউশ্যনেল ডে বাই ইট ৱাজ ডিক্লেয়াৰ্ড বাই দ্য মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। তাৰপিছত এইটো ডক্টৰ বি আৰ আম্বেদকাৰ, যোন কনষ্টিটিউৱেণ্ট এছেম্বলিখনৰ হেড আছিলে,
অধ্যক্ষ আছিলে সেই মানুহজনৰ সোঁৱৰণিত এই দিনটোক এজ নেশ্যনেল কনষ্টিটিউশ্যন ডে হিচাপে অবজাৰ্ভ কৰা হয় আৰু ডক্টৰ B.R. আম্বেদকাৰ ৱাজ দ্য ফাৰ্ষ্ট ল মিনিষ্টাৰ অফ ইণ্ডিয়া যিটো থাৰ্ড এছপেক্ট সেইটো হৈছে যে আমাৰ যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যন তাত এটা আৰ্টিকল আছে ডেট ইজ আৰ্টিকল 368 চ' হোৱাট ইজ আৰ্টিকল 368 আৰ্টিকল 368ৰ আণ্ডাৰত পাৰ্লিয়ামেণ্টে কনষ্টিটিউশ্যনৰ যিকোনো এটা প্ৰভিজন এমেণ্ড কৰিব পাৰে সেইটো পাৱাৰ এটা পাৰ্লিয়ামেণ্টক দিয়া হৈছে সংশোধন কৰিব পাৰে বাই ৱে অফ ডিডাকশ্যন এডিশ্যন এণ্ড ৰিপিট আৰ্টিকল 368ৰ পাৱাৰটো ইমান নে যে ই প্ৰিএম্বলটোকো এমেণ্ড কৰিব পাৰে তো তাক লৈ কিছুমান কণ্ট্ৰভাৰ্চিছ আছিলে কেশৱানন্দ ভাৰতী কেছটোত এই যিটো কুৱেশ্যন ফাৰ্ষ্ট অফ অল ৰাইজ হৈছিলে ফৰ দ্য ফাৰ্ষ্ট টাইম তো তাত কৈছিলে যে যিহেতু প্ৰিএম্বল ইজ এ পাৰ্ট অফ আৱাৰ কনষ্টিটিউশ্যন ডেটছ ৱাই প্ৰিএম্বল কেন বি এমেণ্ডেড কিন্তু প্ৰিএম্বল ইজ কণ্টেইন অফ দ্য বেচিক এলিমেণ্ট এণ্ড ফাণ্ডামেণ্টেল ফিচাৰ্ছ অফ আৱাৰ কনষ্টিটিউশ্যন ডেটছ ৱাই এনেকুৱা ধৰণে এমেণ্ড কৰিব নোৱাৰে যাতে যিটো বেচিক ফিচাৰ্ছ আৰু ফাণ্ডামেণ্টেল ফিচাৰ্ছ আছে সেইটোক ডেষ্ট্ৰয় হৈ যায় সেইটোক ডেমেজ হৈ যায় সেইটোক চুই যায় মেইন যিটো ভেটিটোত ভাঙি পেলোৱাকৈ এমেণ্ড কৰিব নোৱাৰে এইখিনি হৈছে প্ৰিএম্বলক লৈ পেলাই মেইন যিখিনি কুৱেশ্যনছ বা জানিবলগীয়া কথা তাৰ উপৰিও 1976 চনৰ যিটো 42nd এমেণ্ডমেণ্ট তাত আমাৰ প্ৰিএম্বলত 3টা পাৰ্টিকুলাৰ ৱৰ্ড ভৰোৱা হৈছিলে প্ৰথমটো হৈছে ছেকুলাৰিজম ছ'চিয়েলিজম এণ্ড ইণ্টিগ্ৰিটি ইণ্টিগ্ৰিটি মিনছ ৱৰ্ড ইণ্টিগ্ৰিটি মানে হৈছে যে একতা যিহেতু আৰ্টিকল 1ত কোৱা হৈছে যে ইণ্ডিয়া শ্বেল বি এ ইউনিয়ন অফ ষ্টেটছ ইট মিনছ ডেট যিমানবিলাক আমাৰ ষ্টেটছ আছে গোটেইকেইখন ষ্টেটছৰ ইউনিয়ন হয় গোটেইকেইখন ষ্টেটছ মিলাই পেলাই ইণ্ডিয়া বুলি কোৱা হয় আৰু এই যিটো ফেডাৰেলিজিম আছে এই ফেডাৰেলিজিম কেৰেক্টাৰিষ্টিক্সটোৰ পৰা কোনো এখন ষ্টেট ছাকচিড হ'ব নোৱাৰে ওলাই আহিব নোৱাৰে এই যিটো ছেকুলাৰিজিমটোক লৈ পেলাই দুটা মেইন ইম্পৰ্টেণ্ট কেছ আছে ফাৰ্ষ্ট অফ অল কেছটো হৈছে S.R. বোমাই ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এই কেছটোত কি হৈছিলে যে কোৱা হৈছিলে যে ছেকুলাৰিজিম ইজ এ বেচিক ফিচাৰ্ছ অফ আ কনষ্টিটিউশ্যন ইট মিনছ ডেট আমি ছেকুলাৰিজিমটো এমেণ্ড কৰিব পাৰিম বাট এনেকুৱা ধৰণে এমেণ্ড কৰিব নোৱাৰোঁ যিটোৱে ইয়াৰ ভাৰতবৰ্ষৰ যিটো কেৰেক্টাৰিষ্টিক্স যে ইণ্ডিয়াৰ যে ছেকুলাৰ ষ্টেট সেই যিটো কেৰেক্টাৰিষ্টিক্স সেইটোক আঁতৰাই লৈ যায় তেনেকুৱা ধৰণে এমেণ্ড কৰিব নোৱাৰি লাষ্ট এটা ইম্পৰ্টেণ্ট কেছ ৰিলেটিং টু দ্য ছেকুলাৰিজিম ইজ ডেট অৰুণ ৰয় ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এই কেছটোত কোৱা হৈছিলে যে ছেকুলাৰিজিম হেজ এ পজিটিভ মিনিং and we should understand and respect towards the different religion which have existed in our country India. So this is all about preamble of our constitution and relating questions.